গুড মৰ্ণিং গাইজ আৰু ৱেলকাম টু দি প্ৰাঞ্জল দি লাৰ্ণাৰ। আপোনালোকে ভাবিছে চাগে আজি মৰিৰ তলৰ পৰাই ৰাতিপুৱাই তো গাইজ আজি হৈছে ছানডে' আৰু যিবিলাকে মোৰ ভ্লগ আগতে চোৱা নাই মই কৈ দিওঁ যে ছানডে' মই সদায় ক্ৰিকেট খেলিবলৈ যাওঁ। তো এতিয়া বাজিছে 5:30, তো জল্দি উঠি লওঁ কাৰণ যাব লাগিব ক্ৰিকেট খেলিবলৈ। তো উঠি পেলাই গাইজ মই পোনপ্ৰথমতে মুখখন ধুই ল'লোঁ আৰু এতিয়া কিবা এটা খোৱাৰহে কথা। তো ভাবিলোঁ মই চাহ আজি নকৰোঁ কাৰণ মোৰ টোপনি লাগি আছে, তো ভাবিলোঁ কফি একাপে বনাই লওঁ। তো মোৰ তাতে ইয়াতে 2 টকীয়া নেস্কেফৰ, তো মই ভালকেইটা নেস্কেফৰ এনেদৰে 2 টকীয়া কফি আনি থৈ দিছিলোঁ। তো বলক এতিয়া একাপ ধুনীয়াকৈ কফি বনাওঁ আৰু কফি খাই পেলাই খেলিবলৈ ওলাই দিওঁ। তো গাইজ কফি কাপ খালোঁ আৰু কফি কাপ খোৱাৰ পিছতে সিতাহে অলপ টোপনিটো ভাঙচি দিয়ক। তো দৌৰাদৌৰিকৈ মই মৰিখানত তুলি ল'লোঁ কাৰণ আহি পেলাই আৰু বহুত দেৰি হৈ যায়, মানে ছানডে' আমি খেলিব গ'লে আহি পোৱাতে মোটামুটি 12টা বাজি যায়। তো সোনকালে মৰিখন তুলি ল'লোঁ আৰু মোজা চোজাও পিন্ধি লওঁ। আৰু ৰ'ব গাইজ, এই মালটো নিদিলে দেখোন খেলাতে নহ'ব, পাহৰি গৈছিলোঁ গাইজ। এই বলকেইটা জল্দি লৈ যাওঁ আৰু এতিয়া মোটামুটি 6টা বাজি গৈছে। তো বলক জল্দি খেলিবলৈ যাওঁ। তো গাইজ ফাৰ্ষ্ট অফ অল এটা কাম কৰোঁ ৰ'ব, এই ডিক্কিটোত বলকেইটা ভৰাই লওঁ, তেতিয়া মানে নিবলৈ সহজ হ'ব। ডিক্কিটোত বলটো এটা ভৰাই লৈ পেলাই ওলাই দিওঁ আৰু। তো গাইজ মই পূৰা জোতাও পিন্ধি ল'লোঁ, তো পূৰা ফিট ফাট ৰেডি। এতিয়া কেৱল খেলাৰহে কথা, কিন্তু মানে অলপ বেয়া কথা গাইজ, মানে কি বা এই ৰাতিপুৱাই যে একটু বৰষুণ পেলোৱা আৰম্ভ কৰিছে ৰ'ব, কেৱল জোৰকৈ নাহিলে হ'ল। মই সোনকালে ওলাই দিওঁ আৰু কাৰণ সিহঁতে দাদাহঁতেও কল কৰি ৰখি আছে, সকলোৱে আহিছে বোলে। তো সোনকালে যাই পেলাই খেলিব লাগে। তো গাইজ খানাপাৰা আহি পালোঁ আৰু ইয়াতে জানে বহুত কেইখন খেলা একেলগে হৈ থাকে আৰু আজিও হৈ আছে। কিন্তু মই ভালদৰে চালোঁ, আমাৰ টিম নাই, মানে দুয়োটা টিমৰে এটা টিমো নাই। তো আমাৰ টিম বেলতলাতে আছে। তো এইফালে ৰ'দো ওলাই গ'ল, বেলতলালৈকে যাওঁ জল্দি আৰু মেটচ খেলিব লাগে। এই ৰ'দ দিলে আৰু বেছি সময় খেলিব নোৱাৰি ন, তো জল্দি। কোনে কৰিব? আপুনিয়ে কৰি দিয়ক। তো গাইজ আমি যাই আছোঁ এতিয়া টছ কৰিবলৈ। টছ কামিজ ক'বা নেকি? ঠিক আছে। হেডছ দি কল এনি দিছ হেড হয়। টছ জিকিছোঁ আমি, টছ জিকিলোঁ। অঁ কি ল'ম? এটা বলিং কৈ আছে, এটা বেটিং দেখাই আছে। বলিং দাদা। কামিজ গালি ক্ৰিকেটৰ ৰুলে সলাই দিলেচোন আমি। টছ জিকি পেলাই বলিং লৈছোঁ। তো গাইজ আমাৰ প্ৰথমতে ফিল্ডিং পৰিছিলে আৰু আমি ফিল্ডিং কৰি ল'লোঁ আৰু টাৰ্গেটটো কিমান হৈছে? টাৰ্গেট 91, 7 অভাৰ মেটচ 91 হৈছে। ক'ত বে? অ' মজা সুন্দৰ, মজা দে শ্বট। জিকিলো ন, মজা। তো গাইজ ফাইনেলি এইখন আমি জিকি গ'লোঁ, এখন হৈ গ'ল। তো মেটচ বৰাবৰ আৰু ফাইনেল হয় নে কিবা নাজানো। খেলিব নে এখন আৰু খেলিব? Oh shot! Very good. Pultaso no ball. Bag. Ronda 6 lage. Shot. 107. Last ball. এইটো লাগে।
এই শ্বৰ্ট বে বেয়া দূৰ গৈছে বে এইটো এই ঘৰ ভিতৰত মৰিছে বে যাওক 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 প্ৰণৱ দা যাওক লৈ আহক মই বলিঙে নকৰো ক'ত বে গৈছে 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 বে এ ধৰিছে আউট দিয়া আউট দিয়া আউট অঁ সেইটো আছে আছে মই দি দিম হ'বনে অ' অবিনাশ দা 150 লাগে 5টা আছে এই নকবা বে বল চল হেৰাই পেলাই মানুহজনৰ শক্তি আছে গম পাইছনে বলত মাৰে বল তাৰ আজি পুৰা ভালকে ভিডিঅ' লৈছে আৰু হেপী আৰু অঁ খুচ হৈ যাব মজা মজা 3টা আছে আৰু অ' শ্বট দাদা এ নাই কেটচ কাজিয়া কাজিয়া এ প্ৰণৱ খেলিব দিয়ক অপেনাৰ পঠাইছিলে ল'ৰাজনে লাষ্টত এটা বল খেলিলে বে লাগে লাগে দে 150 লাগিব বলেণ্ডা সন্মুখত আহি থাকিলে একো নাই একো নাই লাগে দে এইটো এ বে ই ফ্লেট মাৰে বে ওপৰত উঠাব নোৱাৰে তো ফাইনেলি ঘৰ আহি পালো গাইজ খেলা খেলি আৰু বহুত দিনৰ পিছত আজি 3খনৰ মানে আমি বেষ্ট অফ 3 খেলো চানডে আৰু আজি আমি 2খন জিকিছো মানে চিৰিজটো আমি জিকিলো বহুত দিনৰ পিছত মানে লাষ্ট 3টামান চানডে আমি জিকাই নাছিলো তো আজি ফাইনেলি জিকিছো বহুত ভাল লাগিছে আৰু গাইজ এতিয়া মানে পুৰা ভাগৰ লাগিছে মানে পুৰা বহুতে বেছি ভাগৰ লাগিছে তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰো ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেদৰে লগ পাম অন্য এটা ভিডিঅ'তে বাই বাই